হেল্ল' এভৰিৱান, ৱেলকাম টু চ'ল' ছাৰ্ভাইভৰ। আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিলোঁ। এইকেইটা দিন মই পঢ়াত লাগি আছোঁ। APSCৰ প্ৰিলিমছ যিহেতু দিম, সেইকাৰণে অলপ কষ্ট কৰি আছোঁ। আৰু এনেকৈ মোবাইলত এনেকৈ ছ'চিয়েল মিডিয়াত ইমান এটা ইনভলভ হৈ থাকিব নোৱাৰি ন। মানে ষ্টাডিটো ইম্পৰ্টেণ্ট হয়, আৰু এনেকৈ অলপ চলপ পঢ়িটো আৰু কিবা এটা এক্সামত বহিলে সেনেকৈ হ'ব। আগৰ কিছুমান এক্সামৰ নিচিনা য'ত ফেইল কৰিছিলোঁ, এতিয়া ভাবিছোঁ অলপ ভালকৈ ষ্টাডি কৰি কিনে এক্সামটো দি চাওঁ কি হয়। বাকী ভাল হওক বেয়া হওক সেইটোতো দেখা যাব শেষত। কিন্তু কিছুমান মানুহে যি টি কমেণ্ট মাৰিব, যি টি ক'ব, সিহঁতৰ মতে সিহঁতৰ নিজৰ মতামত দাঙি ধৰাটো সিহঁতৰ নিজৰ কৰ্তব্য আৰু ন, কৰি যাওক। কিন্তু মোৰো নিজৰ এটা কৰ্তব্য আছে, কিছুমান বস্তু মই নিজাববীয়াকৈ ভাবি চিন্তি কৰিব লাগিব। গতিকে নিজৰ কামত ফ'কাছ কৰিম, কৰি যাম। আনে যি কয় কওক, নিজৰ মতে চলাটোৱে বেষ্ট, কাৰণ চবৰে নিজৰ ষ্টাইল থাকে। কিন্তু কিছুমান ভেটেৰান যিবিলাক এক্সপিৰিয়েঞ্চ মানুহ আছে, সিহঁতৰ কথাটো আমি নস্যাৎ কৰিব নোৱাৰোঁ, শুনিবই লাগিব সিহঁতৰ কথা। যি নহওক, এতিয়া মই দুটা বস্তু একেদৰে চলাব লাগিব। আৰু এইটো ইউটিউবটো মই আজি ভিডিঅ' বনাইছোঁ এটা ভাল খবৰ, মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু যে এইটো ষ্টাডি ৰিলেটেড বস্তুবিলাক সেইটো কৰি আছোঁ, ইউটিউবটোও চলাব লাগিব। আপোনালোকেও ষ্টাডিটো ভাল কৰি লৈ যাওক, কাৰণ মই জানো মোৰ এইটো চেনেলত নিউ ছাবস্ক্ৰাইবাৰ্ছবিলাক গোটেইখিনিয়ে ভাল মানুহ, ষ্টাডিৰ মানে বহুত মানে নলেজ থকা মানুহ আছে ইয়াতে মোৰ চেনেলত। সেইকাৰণে ভাল লাগে, আপোনালোকে বহুত ইম্পৰ্টেণ্ট মানে পজিটিভ মানে যিবিলাক ৰেছপন্স দিয়ে, ভাল লাগে সেইকাৰণে। আৰু বহুতে মোক ফাইনেন্সিয়েলি অলপ হেল্প কৰিছিলে, সেইকাৰণে কিছুমানে বেয়া পাইছিলে মোক, ইউটিউবটো নকৰি কিনে পাৰ্ট টাইম জব কৰ সেনেকৈ কৈছিলে কমেণ্টত। অৱশ্যে হয়, সিহঁতৰ কথা মানে নোহোৱা নহয়। কিন্তু ময়ো এই ক্ষেত্ৰত অলপ এক্সপিৰিয়েঞ্চ থকাই হৈছোঁ এতিয়া। কাৰণ যদি কিবা এটা কামত ইনভল্ভ হৈ থাকা, তেতিয়াহ'লে আনটো কামত ইনভলভমেণ্ট তোমাৰ মানে বহুতখিনি কিবা এটা কমি থাকে আৰু মানে কিবা এটা হেৰি থাকে। সেইকাৰণে যিটো কামত লাগি ধৰা, সেইটো কামত 100% দিয়াটো মষ্ট ইম্পৰ্টেণ্ট হয়। ধৰি লওক, মই ইউটিউবত ভিডিঅ' বনাই আছোঁ আৰু এতিয়া ষ্টাডি কৰি আছোঁ। কিন্তু ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে যিখিনি মোৰ সময় গ'ল, আৰু যিখিনি মোৰ মেণ্টেল হেৰিটো মানে টেনশ্যনখিনি গ'ল, সেইটো মানে মই একচুৱেলি যিটো মোৰ মষ্ট ইম্পৰ্টেণ্ট তাতহে লগাব লাগিছিলে, মানে পঢ়াত। সেনেকৈ আৰু ন, সেইকাৰণে কাম কৰাটো উচিত নহয়। আপুনি কামো কৰিব, পঢ়িব, সেইটো মানে সম্ভৱ নহয়। এটা ক'বলৈ গ'লে পচিবল হয়, কিন্তু 99% ইম্পচিবল হয়। কাৰণ এইটো যিটো কম্পিটিশ্যনটো বহুত বেছি টাফ হয়। কম্পিটিশ্যন কিছুমানৰ কাৰণে ইজি হ'ব, যিবিলাকৰ মানে প্ৰিপাৰেশ্যন আগৰ পৰাই থাকে, কিছুমানে বেচিক্সবিলাক জানে, কিছুমান কিবা মেথছবিলাক, ইংলিছ গ্ৰামাৰ সেনেকৈ সেয়া আৰু ন। কিন্তু আমিতো পঢ়িব লাগিব, আমিতো কামত ইনভল্ভ হৈ পঢ়াটো আমাৰ কাৰণে মানে উচিত বস্তু নহয়। সেইকাৰণে আৰু এতিয়া সেয়া আৰু মানুহ আহিছে তাৰমানে কাষত, সেইকাৰণে। চ' এতিয়া ভাল খবৰটো হৈছে মোৰ যিটো ইউটিউব চেনেল, এইটো চ'ল' ছাৰ্ভাইভৰ, এইটো আপোনালোকে যেতিয়া চেক কৰিব তেতিয়াহ'লে গম পাব। মই ষ্টাৰ্ট কৰিছিলোঁ 2019ত আৰু এতিয়া চাওক কিমান হ'ল, 2025। কেইবছৰ হ'ল? 19, 20, 21, 22, 23, 24, 25, 6 years হৈ গ'ল মানে মোৰ যিটো ইউটিউব চেনেলৰ যিটো জাৰ্ণি বৰ্তমান। তথাপিও মই এইটোত ছাকচেছ হ'ব পৰা নাই। ইয়াৰ ভিতৰতে কিমান সংঘাত হৈ গ'ল তাৰমানে। কিবা কয়, কিমানটা মোবাইল মানে চেঞ্জ কৰা হৈছিলে, মানে ছেকেণ্ড হেণ্ড মোবাইল লৈ ভাঙি চিঙি সেনেকৈ। আৰু ইপিনে আপোনালোকে দেখিব পাৰিব কিজানি চালে যদি চাই, টাৱাঙত গৈছিলোঁ মানে 16 days কাৰণে টাৱাংলৈকে গৈছিলোঁ এজন বন্ধুৰ লগত দুজনে আমি। মানে আমি ৰাস্তাৰ ঘাটে জংঘলত ৰাস্তাৰ কাষত এনেকৈ হৈ কিনে যিটো চেলাপাছৰ হাইটটো অলটিটিউডটো 14,000, অলমষ্ট 14,000, 13,700 চামথিং কিবা সেনেকৈ ফিট হয়। আৰু সেইটো মানে অলমষ্ট যিটো মাউণ্ট এভাৰেষ্ট আছে ন, তাৰ মানে হাফ হয় হাইটটো, মানে সাগৰ পৃষ্ঠৰ পৰা, মানে চি চাৰ্ফেচৰ পৰা যিটো অলটিটিউড, সেইটো অলমষ্ট মাউণ্ট এভাৰেষ্ট যিটো 8,848 মিটাৰ্ছ মানে হাইট, মানে অলটিটিউড এবভ চি লেভেল। সেইটোলৈকে খোজকাঢ়ি গৈছিলোঁ 16 days। কি খাইছোঁ কি খোৱা নাই মানে, আৰু এনেকৈ ভাত বনাই এনেকৈ ৰাস্তা আপোনালোকে চাব পাৰে, ভিডিঅ'বিলাক আছে এইটো চেনেলতে। এনেকৈ কষ্ট কৰিছিলোঁ, আৰু মোবাইল হেৰাইছিলে পানীত, ছেকেণ্ড হেণ্ড মোবাইল, মানে কেইটা মোবাইল যে কি হ'ল, পইচা টকা নাথাকে। আৰু মানে এইটোৱে আছিলে মোৰ মেইন মানে ট্ৰেজেডিটো, এইটোৱে যে মই ইউটিউবত আশা কৰিছিলোঁ বহুত, আৰু ইউটিউবক লৈয়ে মানে মোৰ যিটো কেৰিয়াৰ হ'ব, মানে আৰ্নিঙৰ যিটো চেপ্টাৰটো, আৰ্নিঙৰ মানে চ'ৰ্চটো ইউটিউবে হ'ব, সেইটো আশাৰে মই ইউটিউবত ভৰি দিছিলোঁ। আৰু মোৰ কিবা এটা পেশ্যন আছিলে, ট্ৰেভেল কৰাৰ, ৱৰ্ল্ড টুৰ কৰাৰ, কিবা কিবি এনেকৈ। কিন্তু সেইটো হৈ নুঠিলে, আৰু সেইকাৰণে মোৰ ক'বলৈ গ'লে ইউটিউবটোৱে মোৰ মানে বৰবাদৰ এটা কাৰণ হৈ আছিলে। মই নিজকে ভালদৰে ভাবিব পৰা নাছিলোঁ, ক'ত লাগোঁ ক'ত নালাগোঁ। তাৰপিছত ইউটিউবত গাঁৱৰ বন্ধু কিছুমানে কোৱা কাৰণে লাগি দিলোঁ, ভৰি দিলোঁ ইউটিউবত।
কিন্তু ছাকচেছ হ'ব পৰা নাই, এতিয়াও পৰা নাই, কিন্তু এতিয়া অলপমান কিবা এটা দেখিছোঁ যেনিবা এটা ক্ষীণ মানে ৰশ্মি এটা দেখা পোৱা নিচিনাকৈ বহুত 6 বছৰ 7 বছৰৰ অন্তত। আৰু সেইকাৰণে মই যিটো মানে চাকৰিৰ লাইফটো মই একেবাৰে ভাল পোৱা নাছিলোঁ একচুৱেলি পঢ়ি থকা সময়ৰ পৰাই। আৰু ইপিনে যেতিয়া ইউটিউবত মই যেতিয়া ফেইল হ'লোঁ, মানে চেনেলবিলাক যেতিয়া ডিলিট হৈ গ'ল, কিবা হৈ গ'ল, তাৰপিছত ভাবিলোঁ আৰু এতিয়া মইতো ফাইনেন্সিয়েলি বহুত ছাপ্ৰেছ কৰিব লগা হৈ আছে, মানে বহুত মানে চাফাৰ কৰিব লগা হৈ আছে। আৰু এইটোৰ কাৰণে মই মানে জবটো মানে মোৰ লাগিব এতিয়া, সেইকাৰণে মই এতিয়া ষ্টাডিটো কৰি গৈ আছোঁ। ষ্টাডি কৰিবই লাগিব আৰু এতিয়া চাকৰিটো ল'ব লাগিব, কাৰণ নাই উপায় নাই। চ' যিয়ে নহওক এতিয়া ইউটিউবো আছে মোৰ হাতত, এতিয়া চাকৰিও আছে, মানে ইউটিউবৰ ফালৰ পৰাও মই এতিয়া আৰ্নিং কৰিব পাৰিম, কাৰণ মোৰ যিটো মনিটাইজেশ্যন যিটো আকৌ এবাৰ এপ্ৰুভ কৰি দিছে ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম, সেইটো মানে এতিয়া এপ্ৰুভ হৈছে মানে মোৰ চেনেলটোত। আগৰে মোৰ এই আগৰ চেনেলটোত যিটো টাৰ্মিনেট কৰা আছিলে, তেতিয়ালৈকে মোৰ চেনেলটো মনিটাইজ হৈ কিনে চেনেলটোত $43.55 এনেকৈ ইনকাম হৈছিলে, সেইটো চাব পাৰে, আপোনালোকক মই দিছোঁ। আৰু এইটো আকৌ মানে যিটো টাৰ্মিনেট হৈ গৈছিলে, তাৰপিছত যিটো এডচেঞ্চত আছিলে, এডচেঞ্চটো সেনেকৈ আছিলে ঠিকেই, কিন্তু চেনেলটো টাৰ্মিনেট হৈছিলে, ইউটিউবৰ পৰা ডিলিট হৈ গৈছিলে। আৰু ময়ো পূৰা ইউটিউব মানে ক্ৰিয়েটৰ হিচাপে পূৰা বেন হৈ গৈছিলোঁ মোৰ আইডেণ্টিফিকেশ্যনত। আৰু মই দুনিয়াবাৰ ইউটিউবত ভিডিঅ' বনাব নোৱাৰিম ঠিক তেনেকুৱা। কিন্তু ময়ো আৰু বহুত বেছি সফল আছিলোঁ, মোবাইলটো যিটো আৰু ইমেইলটো মই বহুত ছেভ কৰি ৰাখিছিলোঁ, যোনটো ডিভাইচ তাত সেইটো ৰাখিছিলোঁ, মই বিক্ৰী কৰা নাছিলোঁ ইমান এটা বছৰ। আৰু মোৰ মাৰ আইডেণ্টিটিত মানে একাউণ্ট বনাই কিনে, ইমেইল বনাই কিনে মই আকৌ ষ্টাৰ্ট কৰিছিলোঁ এটা নতুন চেনেল খুলি কিনে। আৰু সেইটো চেনেলটোও সিহঁতে ইউটিউবে ডিটেক্ট কৰিছে, তাৰমানে মই যিটো আগতে গাইডলাইন মানে ভায়লেট কৰা মানুহজনে ভিডিঅ' বনাইছে, আকৌ এবাৰ সিহঁতে মানে বুজি পাইছে, ধৰিব পাৰিছে, পিছত সেইটো চেনেলটো ডিলিট কৰি দিছিলে। তাৰপিছতে এটা লাষ্ট টাইম আছিলে যে মই আপিল কৰিব পাৰিছিলোঁ, আৰু সেইটো আপিল কৰিছোঁ, আৰু আপিলটো সিহঁতে এপ্ৰুভ কৰি দিছিলে। আৰু তাৰপিছত সেইটো চেনেল যিটো নতুন চেনেল আছিলে, সেইটো মানে ইউটিউবে মানে ৰিট্ৰিভ কৰি দিছে, ৰিকভাৰ কৰিছে। আৰু লগতে মোৰ যিটো এইটো চেনেল চলো ছাৰ্ভাইভৰ, এইটোকো মানে সিহঁতে এক্টিভ কৰি দিছে। আৰু তেতিয়াই মানে আই ৱাজ ভেৰি হেপী এট ডেট মমেণ্ট। আৰু সেনেকৈ বৰ্তমান এইবছৰৰ বেছি হ'ল নেকি, এইবছৰ হোৱা নাই বোধহয়, 10 months 11 months হৈছে নেকি, মানে বৰ্তমান আৰু নতুনকৈ যিটো মানে চেনেলটো পালোঁ, এইটো চেনেল ঘূৰাই। তাৰপিছত এতিয়া চেনেলটো যোৱা এমাহমানৰ অলপ কেইদিনমানৰ আগত চেনেলটো মানে আকৌ এবাৰ যিটো মনিটাইজেশ্যনৰ কাৰণে লাগে 4000 ৱাটছ আৱাৰ, সেইটো কমপ্লিট হৈছে। আৰু মই এপ্লাই কৰিছিলোঁ এমাহমান আগতে, কিন্তু এমাহ পাৰ হৈ গৈছিলে। সিহঁতে মানে যিটো ৰিভিউ থাকে নহয়, মানে এপ্লিকেশ্যনৰ কাৰণে ৰিভিউ কৰে সিহঁতে, ইউটিউবৰ যিটো ৰিভিউ টিম থাকে, ইউটিউব ৰিভিউ টিম, সিহঁতে এপ্ৰুভ কৰা নাছিলে। তাৰপিছত মই যিটো ইউটিউব হেল্প ছাপৰ্ট টিম নে কিবা ঠিক তেনেকুৱা থাকে, সিহঁতৰ লগত অলপ ছেটিং কৰিছিলোঁ, মানে কথা পাতিছিলোঁ, মেছেজ কৰিছিলোঁ। সিহঁতেও মানে কিবা অলপ ইফাল সিফাল কৰিছিলে যেনিবা, কিন্তু 4-5 দিনৰ অন্তত তাতকৈ বেছি লাগিছিলে বোধহয়। মানে তাৰপিছত মানে চেনেলটো ঘূৰাই দিলে মোক সিহঁতে, মানে সিহঁতৰ স্পেচিয়েলিষ্টক মানে বাৰে বাৰে সিহঁতে হেৰি কৰে, মানে বস্তুটো ৰিভিউ কৰে, চাই, মানে মেনুৱেলি চাই, হিউমেন মানে ইজনো চাই সিজনো চাই, ঠিক তেনেকৈ সিহঁতে যেনেকৈ কৈছে আৰু মোক ইনফৰ্মেশ্যনটো তেনেকৈ দিছে। তাৰমানে বহুতজনে মানে বস্তুটো চাইছে, মোৰ কণ্টেণ্টটো মানে ইউটিউবত আকৌ এবাৰ মনিটাইজেশ্যনৰ কাৰণে এপ্ৰুভ কৰোঁ নে নকৰোঁ ঠিক তেনেকুৱাকৈ অলপ বস্তুটো কণ্ট্ৰাডিক্টৰী টাইপ হৈ আছিলে, মানে মই যিহেতু বেন হৈছিলোঁ ন সেই ইউটিউবৰ ফালৰ পৰা। আৰু এনেকুৱা চেনেল আপোনালোকে ইউটিউবত বোধহয় নেদেখিব যে পূৰা চেনেলটো টাৰ্মিনেট হোৱাৰ পিছত আকৌ ঘূৰাই পাইছে, ঠিক তেনেকুৱা আপোনালোকে ইউটিউবত দেখা নাপাব কিজানি। আৰু আজিকালিতো এনেকুৱা জানা মানুহৰ কাৰণে অৱশ্যে বস্তুবিলাক ইউজফুল হয়। আপোনালোকৰ যদি চেনেল হেক হৈ যায়, কিবা হৈ যায়, তেতিয়াও আপোনালোকে চেনেলটো ৰিট্ৰিভ কৰিব পাৰিব, যদি কিছুমান ডাটা থাকে, যদিও আপোনালোকৰ কিছুমান নলেজ থাকে, বস্তুখিনি টাৰ্মছখিনি যদি জানে। সেয়াই আৰু এতিয়া আপোনালোকে খবৰটো বুজি পালে যে মোৰ চেনেলটো আকৌ এবাৰ মনিটাইজ হৈছিলে, আৰু এইটোৱে খবৰ আছিলে মোৰ। আৰু এইটো খবৰ মোৰ কাৰণে বহুত ভাল, এতিয়া ফাইনেন্সিয়েলি যিটো অলপ ফিট হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। কিন্তু এতিয়ালৈকে পে'মেণ্টটো এতিয়া মানে মোৰ কমপ্লিট হোৱা নাই। এতিয়া $43 পৰাহে মানে ষ্টাৰ্ট হ'ব, আৰু এতিয়া $100লৈকে যাবলৈ হ'লে 1 লাখ মান ভিউজ কিজানি আকৌ লাগিবই চেনেলটোত, তেতিয়া মানে $100 মানে হৈ যাব। তেতিয়া মানে যিটো ইউটিউবৰ থ্ৰেছহোল্ড মতে $100 যদি হয়, তেতিয়াহ'লে মানে গুগল এডচেঞ্চৰ পৰা যিটো এটাচ কৰা বেংক একাউণ্ট থাকে, সেইটো পাৰ্চনেল একাউণ্টটো, তাত মানে মানিটো ট্ৰেন্সফাৰ কৰিব পাৰি। আৰু তেতিয়া তাত ট্ৰেন্সফাৰ হ'লে আৰু সেইটো আপোনালোকে উইথড্ৰ কৰে, কিবা কৰে, বস্তু লয়, কিবা খায়, সেইটো আপোনালোকে কৰিব পাৰে, ঠিক তেনেকুৱা। সেইটো পাৰিম কিজানি, এমাহ 2 মাহ কিমান দিন লাগে নাজানো, কিন্তু মাজে মাজে সেইকাৰণে এই পঢ়াৰ পাতিৰ মাজতে মই 2-এটা ভিডিঅ' বনাম অলপ পাতলকৈ, কাৰণ ইউটিউবত ভিডিঅ' নবনালে মানে এলগৰিদম একেবাৰে ডাউন হৈ যায়, ভিউজ একেবাৰে নাথাকে, সেনেকৈ মাজে মাজে ভিডিঅ' দিব লাগে। আৰু
আপোনালোকে বহুত কিজনে মানে ভিডিঅ' লাগে কৈ থাকে, মানে মোৰ মানে ডিমাণ্ড কৰি থাকে আৰু কিবা কিবি মানে টপিক্সৰ ওপৰত ভিডিঅ' বিচাৰি থাকে, মই দিব পৰা নাই। আৰু এতিয়া মই ইমান এটা ইনভলভ নহওঁ ইউটিউবত, কাৰণ ষ্টাডিটো অলপ ইম্পৰ্টেণ্ট। আপোনালোকেও ষ্টাডি কৰি যাওক, এনেকৈ ছ'চিয়েল মিডিয়াত ইমান এটা সময় মানে নিদিব। আৰু ময়ো আশা কৰোঁ আপোনালোকে, যিহেতু বেছিভাগ মানে ষ্টুডেণ্টে মোক চাই, মানে যিবিলাক জব এস্পাইৰেণ্ট আছে সিহঁতে চাই মোৰ ভিডিঅ'বিলাক। ওচৰ চুবুৰীয়া মানুহটো নাচায় যেনিবা, মোৰ ফ্ৰেণ্ডছ কোনো নাচায়। মই যিমানবিলাক ফ্ৰেণ্ডছ পাইছোঁ, ফ্ৰেণ্ডছৰ ভিডিঅ' কেতিয়াও নাচায়, কিয় বা নাজানো দেই। মই কিন্তু চাওঁ, মই বেলেগৰ এনেকৈ ইউটিউবাৰ ফ্ৰেণ্ড থাকিলে মই সিহঁতৰ ভিডিঅ' চাওঁ। সিহঁতে ভাবে কিজানি অলপ ভিউ দিলে কিজানি তাৰ মানে কিবা এটা লাইফ এটা ব্ৰাইট হৈ যাব এনেকৈ। একো নহয়, এইটো চবৰ ক্ষেত্ৰতে নাখাতে যেনিবা, তথাপি কৈছোঁ, বেয়া নাপাব। আৰু কি ক'ম এতিয়া আপোনালোকক, আপোনালোকেও ভালদৰে কৰি যাওক। আশা ৰাখিছোঁ আপোনালোকে মোৰ যিটো ভাল খবৰটো পালে, কিছুমান যদি আপোনালোকে উইচ কৰিব খোজে, উইচ কৰিব পাৰে। আৰু আশা ৰাখিছোঁ আপোনালোক মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ গোটেইখিনিয়ে ৱেল উইচাৰ বুলি। চ' এনেকৈ ছাপোৰ্ট কৰি যাওক আপোনালোককো মই কেতিয়াবা যদি আপোনালোকৰ অসুবিধা হয়, তেতিয়াহ'লে ছাপোৰ্ট কৰিবৰ কাৰণে মই চেষ্টা কৰিম যিমান পাৰোঁ সম্ভৱ সাপেক্ষে। চ' আপোনালোকে যদি এনেকৈ কিবা হেৰিত পৰে, অসুবিধাত পৰে, মোক কণ্টেক্ট কৰিলে মই কিবা এটা হেল্প কৰিব চেষ্টা কৰিম। চ' এইখিনিয়ে আৰু। চ' ভিডিঅ'টি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি থাকিব, তাকে আশা কৰিলোঁ। আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ নাজানো, ছাকচেছ হওঁ নে নহওঁ এইটো মোৰ মানে সেনেকৈ মানুহৰ যিটো বস্তু সেইটো ক'ব নোৱাৰি, ক'ত কি হৈ যায়, মানে ক'ত কেতিয়া মানে বস্তুবিলাক চেঞ্জ হৈ যায় সেইটো কোনেও নাজানে। চ' এইখিনিয়ে, বাই বাই। Thank you everyone for watching my video. If you haven't subscribed to my channel, then please support me. For that, you have to subscribe to my channel, and if you can, then to share my video. Thank you guys.